ৰাজ্যৰ 17টাকৈ সমষ্টিৰ বাবে তৃণমূল কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰিছে। আমি জনাইছো এই মুহূৰ্তত ইলেকশ্যন ব্ৰেকিং ৰাজ্যৰ 17টা সমষ্টিত তৃণমূল কংগ্ৰেছে খেলিব নিৰ্বাচন আৰু এবাৰ 17টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে তৃণমূল কংগ্ৰেছে। মাকুমত প্ৰাক্তন বিধায়ক দিলীপ মৰাণলৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছে আৰু কালিৰ দিনটোত কংগ্ৰেছ ত্যাগ কৰিছিল দিলীপ মৰাণে আৰু সেইগৰাকী দিলীপ মৰাণকে এতিয়া মাকুমত প্ৰাক্তন বিধায়ক দিলীপ মৰাণক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে টিএমচি আৰু দুলু আহমেদক চমৰীয়া সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। বাউখুংগ্ৰী সমষ্টিত উদাংশী নাৰ্জাৰীক দিয়া হৈছে দলটোৰ টিকট। বিলাসীপাৰাত মমিনুৰ ইছলাম, জলেশ্বৰত আৰিফ আক্তাৰ আহমেদ, বজালীত কল্যাণী কলিতা, বকু ছয়গাঁৱত ভোগলাল ৰাভা আৰু পলাশবাৰীত বিকাশ নাথক দিয়া হৈছে টিকট। গুৰেশ্বৰত ৰঞ্জন চৌহান, মঙলদৈত হৰে কৃষ্ণ ডেকাক টিকট প্ৰদান কৰা হৈছে। ধেমাজিত নৰেন্দ্ৰ কুমাৰ পাও আৰু ডিগবৈত জিতেন নাগক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কাটিগড়াত ফজলুৰ ৰহমান লস্কৰক দিয়া হৈছে তৃণমূল কংগ্ৰেছৰ টিকট আৰু এই মুহূৰ্তত আমি প্ৰাৰ্থী তালিকা আপোনালোকক দেখুৱাম। উদাৰবন্দত তাপস দাস, সোণাইত শ্বাহজাহান লস্কৰলৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছে আৰু এইদৰে কালিৰ দিনটোত সংবাদমেলৰ যোগেদি তৃণমূল কংগ্ৰেছে অসম তৃণমূল কংগ্ৰেছে ঘোষণা কৰিলে 17জনীয়া প্ৰাৰ্থী তালিকা। মাকুমৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। 2011ৰ পৰা 16 চনলৈকে ডুমডুমাৰ বিধায়ক আছিল এগৰাকী দিলীপ মৰাণ আৰু তাৰ পাছতেই কংগ্ৰেছৰ উপ সভাপতিৰ দায়িত্ব লাভ কৰিছিল দিলীপ মৰাণে আৰু দিলীপ মৰাণে পদত্যাগ কৰিয়েই মাকুমৰ পৰা তৃণমূল কংগ্ৰেছৰ টিকট লাভ কৰিছে। চমৰীয়া সমষ্টিত দুলু আহমেদে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে দুলু আহমেদক। বাউখুংগ্ৰীত উদাংশী নাৰ্জাৰী, বিলাসীপাৰাত মমিনুৰ ইছলাম, জলেশ্বৰত আৰিফ আক্তাৰ আহমেদ, বজালীত কল্যাণী কলিতা, অভয়াপুৰীত কৌশিক ৰঞ্জন দাস, বকু ছয়গাঁও সমষ্টিত ভোগলাল ৰাভা, পলাশবাৰীত বিকাশ নাথ যোগী, গুৰেশ্বৰত ৰঞ্জন চৌহান, মঙলদৈত হৰে কৃষ্ণ ডেকা, ধেমাজিত নৰেন্দ্ৰ কুমাৰ পাও, ডিগবৈত জিতেন নাগ, কাটিগড়াত ফজলুৰ ৰহমান লস্কৰ আৰু উদাৰবন্দত তাপস দাস আৰু সোণাইত শ্বাহজাহান লস্কৰক প্ৰদান কৰা হৈছে দলীয় টিকট। ৰাজ্যৰ 17টাকৈ সমষ্টিৰ বাবে তৃণমূল কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰিছে। আমি জনাইছো এই মুহূৰ্তত ইলেকশ্যন ব্ৰেকিং ৰাজ্যৰ 17টা সমষ্টিত তৃণমূল কংগ্ৰেছে খেলিব নিৰ্বাচন আৰু এবাৰ 17টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে তৃণমূল কংগ্ৰেছে। মাকুমত প্ৰাক্তন বিধায়ক দিলীপ মৰাণলৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছে আৰু কালিৰ দিনটোত কংগ্ৰেছ ত্যাগ কৰিছিল দিলীপ মৰাণে আৰু সেইগৰাকী দিলীপ মৰাণকে এতিয়া মাকুমত প্ৰাক্তন বিধায়ক দিলীপ মৰাণক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে টিএমচি আৰু দুলু আহমেদক চমৰীয়া সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। বাউখুংগ্ৰী সমষ্টিত উদাংশী নাৰ্জাৰীক দিয়া হৈছে দলটোৰ টিকট। বিলাসীপাৰাত মমিনুৰ ইছলাম, জলেশ্বৰত আৰিফ আক্তাৰ আহমেদ, বজালীত কল্যাণী কলিতা, বকু ছয়গাঁৱত ভোগলাল ৰাভা আৰু পলাশবাৰীত বিকাশ নাথক দিয়া হৈছে টিকট। গুৰেশ্বৰত ৰঞ্জন চৌহান, মঙলদৈত হৰে কৃষ্ণ ডেকাক টিকট প্ৰদান কৰা হৈছে। ধেমাজিত নৰেন্দ্ৰ কুমাৰ পাও আৰু ডিগবৈত জিতেন নাগক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কাটিগড়াত ফজলুৰ ৰহমান লস্কৰক দিয়া হৈছে তৃণমূল কংগ্ৰেছৰ টিকট আৰু এই মুহূৰ্তত আমি প্ৰাৰ্থী তালিকা আপোনালোকক দেখুৱাম। উদাৰবন্দত তাপস দাস, সোণাইত শ্বাহজাহান লস্কৰলৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছে আৰু এইদৰে কালিৰ দিনটোত সংবাদমেলৰ যোগেদি তৃণমূল কংগ্ৰেছে অসম তৃণমূল কংগ্ৰেছে ঘোষণা কৰিলে 17জনীয়া প্ৰাৰ্থী তালিকা। মাকুমৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। 2011ৰ পৰা 16 চনলৈকে ডুমডুমাৰ বিধায়ক আছিল এগৰাকী দিলীপ মৰাণ আৰু তাৰ পাছতেই কংগ্ৰেছৰ উপ সভাপতিৰ দায়িত্ব লাভ কৰিছিল দিলীপ মৰাণে আৰু দিলীপ মৰাণে পদত্যাগ কৰিয়েই মাকুমৰ পৰা তৃণমূল কংগ্ৰেছৰ টিকট লাভ কৰিছে। চমৰীয়া সমষ্টিত দুলু আহমেদে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে দুলু আহমেদক। বাউখুংগ্ৰীত উদাংশী নাৰ্জাৰী, বিলাসীপাৰাত মমিনুৰ ইছলাম, জলেশ্বৰত আৰিফ আক্তাৰ আহমেদ, বজালীত কল্যাণী কলিতা, অভয়াপুৰীত কৌশিক ৰঞ্জন দাস, বকু ছয়গাঁও সমষ্টিত ভোগলাল ৰাভা, পলাশবাৰীত বিকাশ নাথ যোগী, গুৰেশ্বৰত ৰঞ্জন চৌহান, মঙলদৈত হৰে কৃষ্ণ ডেকা, ধেমাজিত নৰেন্দ্ৰ কুমাৰ পাও, ডিগবৈত জিতেন নাগ, কাটিগড়াত ফজলুৰ ৰহমান লস্কৰ আৰু উদাৰবন্দত তাপস দাস আৰু সোণাইত শ্বাহজাহান লস্কৰক প্ৰদান কৰা হৈছে দলীয় টিকট।